নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে যে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ সদনৰ পৰা পীযুষ হাজৰিকাক নিলম্বন নকৰিলে কিয় অধ্যক্ষই পুনৰবাৰ এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া অখিল গগৈয়ে বিধানসভাত পীযুষ হাজৰিকাৰ এয়া দাম্ভিকতা নে অধ্যক্ষৰ দুৰ্বলতা বিধানসভাত পীযুষ হাজৰিকাই অখিল গগৈক বান্দৰ কোৱাৰ পিছতো বিধানসভাৰ পৰা পীযুষ হাজৰিকাক নিলম্বন নকৰাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে অধ্যক্ষৰ আদেশো কিয় বাৰে বাৰে অৱমাননা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কিয় অধ্যক্ষই উঠাই লোৱা শব্দ বাৰে বাৰে ক'ব পাৰে পীযুষ হাজৰিকাই নে সদনত অখিল গগৈক কটুক্তি কৰাৰ বাবে আছে অঘোষিত অনুমতি বিধানসভাত বান্দৰ চিঞৰি নিজকে কিশোৰ পৰিচয় দিলে মন্ত্ৰী পীযুষ হাজৰিকাৰ এনে আচৰণক লৈ এতিয়া অসমৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা যোৱাকালি বিধানসভাৰ পবিত্ৰ সদনত বিধায়ক অখিল গগৈক বান্দৰ আখ্যা দিছিল পীযুষ হাজৰিকাৰ এনে কাণ্ডক লৈ এতিয়া বিৰোধীয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ অসম বিধানসভাত এতিয়া যেন শাসক বনাম অখিল গগৈৰ মাজত এখন বাকযুদ্ধহে চলিছে যোৱাকালিৰ দিনটোতো অখিল গগৈ আৰু বিজেপি দলৰ বিধায়কসকলৰ মাজত তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে আনকি চৰকাৰ পক্ষক কেইবাটাও প্ৰশ্ন উত্থাপন কৰি থকা সৰকা কৰিছে বিধায়ক অখিল গগৈয়ে যেন বিৰোধীৰ ফালৰ পৰাই এতিয়া অখিল গগৈয়ে অকলে যুঁজ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে সদনত এতিয়াও চলি আছে অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱাৰ মাজত তীব্ৰ বাকযুদ্ধ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ বাংলাদেশী বিতৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ বিধানসভাত উন্মোচিত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ এই ব্যৰ্থতাৰ তথ্য মুখ্যমন্ত্ৰীক হৈ বাংলাদেশী খেদিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত কিমানগৰাকী বাংলাদেশী খেদিছে এই তথ্য এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ 2021 চনৰ পৰা 2026 চনৰ জুন মাহলৈকে 5 বছৰত অসম চৰকাৰে পুছবেক কৰিলে কেৱল মাত্ৰ 196 গৰাকী বাংলাদেশী নাগৰিকক 2021 চনত এজন 2022 চনত এজন 2023 চনত এজন 2024 চনত 0 2025 চনত 126 জন আৰু 2026 চনত 67 জন বাংলাদেশী লোকক বহিষ্কৃত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বাংলাদেশীৰ নামত ৰাজনীতি কৰা বিজেপিয়ে কেৱল মাত্ৰ 196 গৰাকী বাংলাদেশীক খেদিছে অসম বিধানসভাৰ পবিত্ৰ সদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য এই তথ্য প্ৰকাশ পোৱাৰ পিছতেই বিৰোধীয়ে এতিয়া ভাৰতীয় জনতা পাৰ্টিক উভতি ধৰিছে বাংলাদেশী খেদাৰ নামত বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিছিল আৰু সেই বিজেপিয়ে এতিয়া বাংলাদেশী কিমান খেদিছে সেয়া অসমৰ ৰাইজে ভালদৰে দেখিছে দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এটা দৃশ্যই সামাজিক মাধ্যমত এতিয়া আলোড়নৰ সৃষ্টি কৰিছে AIUDFৰ সজাতি দলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইদৰে স্মাৰক পত্ৰ প্ৰদান কৰিছে UCCৰ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰিছে AIUDFৰ প্ৰতিনিধি দলে য'ত উপস্থিত আছিল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল AIUDFৰ বিধায়ক মুজিবুৰ ৰহমান AIUDFৰ প্ৰাক্তন বিধায়ক ক্ৰমে আমিনুল ইছলাম আশৰাফুল হুছেইন ডক্টৰ ৰফিকুল ইছলাম লগতে AIUDFৰ নেতা ৰেজাউল কৰিম চৰকাৰ এইদৰে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে AIUDFে দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভাত নিজ বিধায়কে নাক কাটিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ খুদ বিজেপি বিধায়কে উদঙাই দিলে হিমন্ত চৰকাৰৰ ব্যৰ্থতা বিধায়কক হস্তক্ষেপ কৰিও চৰকাৰৰ নাক বচাব নোৱাৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই বিৰোধী বিধায়কৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা এতিয়া উদঙাই দিছে খুদ বিজেপি MLA সকলে অসম চুক্তিৰ প্ৰায় 41 বছৰ এই 41 বছৰে বহু চৰকাৰ আহিল বহু চৰকাৰ গ'ল কিন্তু আজিলৈকে সম্পূৰ্ণ নকল সীমান্ত সিল নহল অবৈধ প্ৰব্ৰজন ৰোধৰ স্থায়ী সমাধান অৱশ্যে অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধী বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি সদনত স্পষ্ট কৰিছে অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই
আৰু এই প্ৰসংগতেই সদনত মন্ত্ৰী অতুল বৰা আৰু বিধায়ক অখিল গগৈৰ মাজত হয় তীব্ৰ বাকযুদ্ধ। পৰিণতিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ৰুলিং দিবলৈ বাধ্য হয় বিধায়ক অখিল গগৈক। মুঠতে বিধানসভাৰ পবিত্ৰ সদনত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিজেপি মন্ত্ৰীসকলে নিজৰ চৰকাৰৰ ব্যৰ্থতা ফাদিল কৰিছে। সেয়া লাগিলে বাংলাদেশী বিতৰণেই হওক, সেয়া লাগিলে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতেই হওক, সেয়া লাগিলে সীমান্ত বিবাদক কেন্দ্ৰ কৰিয়েই হওক। মুঠতে বিধানসভাত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ব্যৰ্থতা ইটোৰ পাছত সিটো প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম চৰকাৰে চেষ্টা চলাই আছে যদিও 4খন চুবুৰীয়া ৰাজ্যই এতিয়াও অসমৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি বেদখল কৰি ৰাখিছে। বিধানসভাৰ সদনত অসম আৰু নাগালেণ্ড, অৰুণাচল আদি ৰাজ্যৰ সীমা বিবাদক লৈ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰামে বেদখল কৰা অসমৰ ভূমিৰ পৰিমাণ হৈছে 82,191 হেক্টৰ ভূমি। 4খন চুবুৰীয়া ৰাজ্যৰ ভিতৰত নাগালেণ্ডে অসমৰ সৰ্বাধিক ভূমি বেদখল কৰি ৰাখিছে। বিধানসভাৰ মজিয়াত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগে দাখিল কৰিলে এই চাঞ্চল্যকৰ তথ্য। অসমৰ মাটি দখল কৰি আছে চুবুৰীয়া ৰাজ্যসমূহে। দিবলৈছো এটা ব্ৰেকিং নিউজ। অৱশেষত দলৰ হাঁচতীয়া ধনখিনিও হেৰুৱালে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ টিএমচি দলে। ইডিৰ হাতোৰা লাগিল তৃণমূল কংগ্ৰেছৰ দলীয় পুঁজিত। 3টা বেংক একাউণ্টত জমা থকা তৃণমূল কংগ্ৰেছৰ মুঠ 440 কোটি টকা চিল কৰিছে ইডিয়ে। অৱশেষত যেন সকলো এতিয়া নাইকিয়া হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ। যি দলৰ ধনখিনি জমা আছিল সেই ধনখিনিও এতিয়া জব্দ কৰিছে ইডিয়ে। অন্য এটা খবৰ, অসম আৰু অসমীয়াক লৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে। আমি বাংলাভাষী মুছলমানে অসমীয়া ভাষা কিয় লিখিম বুলি প্ৰশ্ন উত্থাপন। আমি অসমীয়া নহয়, আমি বাঙালী মুছলমান। অসমীয়া বুলি কোনো জনগোষ্ঠী নাই, অসমীয়া বুলি কোনো জাতি নাই। বৰপেটাৰ দেৱান এছাহাক আলীৰ চৰম অসম তথা অসমীয়া বিদ্বেষী মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যিও বিস্ফোৰক মন্তব্য কৰিছে এই ব্যক্তিজনে। এই ব্যক্তিজনৰ এই মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠনসমূহ। কোনো ব্যক্তিয়ে বাংলা ভাষা ভাল পালে আৰু লিখিব বিচাৰিলে বাংলাদেশলৈ যাওক। আগন্তুক লোকপিয়লত অসমৰ মুছলমানে অসমীয়া ভাষাকহে লিখিব, বাংলা ভাষা নিলিখে। অসমীয়া ভাষাক লৈ কটাক্ষৰ বিৰুদ্ধে সৰব নেমচুৰ সভাপতি বদৰুল ইছলাম। এইদৰে বদৰুল ইছলাম সৰব হৈ পৰে। যদি কোনোবাই বাংলা ভাষা ভাল পায় তেন্তে বাংলাদেশলৈ যাওক না, তাত গৈ বাংলা ভাষা কওক বা বাংলা ভাষা লিখক। অসমত থাকি এইবোৰ ভণ্ডামি নকৰিব। এইদৰে অসম বিৰোধী নেতাক লৈ এতিয়া সৰব হৈ পৰিছে নেমচুৰ সভাপতিগৰাকী। অন্য এটা খবৰ, মনত ৰাখক গৰীয়াসকল মিয়া নহয়, গৰীয়াই মাটি বিক্ৰী নকৰিব মিয়াক। এইবাৰ মিয়াক সকিয়নি প্ৰদান কৰিছে গৰীয়াই। গৰীয়াসকল কোনো কাৰণতে মিয়া হ'ব নোৱাৰে। গৰীয়াসকলে কেতিয়াও মিয়াৰ ওচৰত মাটি বিক্ৰী নকৰিব। মিয়াৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত সদৌ অসম গৰীয়া জনগোষ্ঠীৰ। আনকি গৰীয়া সম্প্ৰদায়ৰ লোকে যাতে নিজৰ ছোৱালীক মিয়া যুৱকৰ সৈতে বিয়া নিদিয়ে। গৰীয়া জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ সন্দৰ্ভত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে। মিয়াৰ বিৰুদ্ধে এইদৰে ডাঙৰ পদক্ষেপ এতিয়া গ্ৰহণ কৰিছে গৰীয়া সংগঠনটোৱে। সংবাদমেল যোগে মিয়াৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এই গৰীয়া সংগঠনটোৱে। তাৰ পিছতেই গৰীয়া সংগঠনৰ বিৰুদ্ধে সৰব হৈ পৰিছে সংখ্যালঘু সংগঠন। মিয়াই কেতিয়াও গৰীয়াৰ ওচৰত আঁঠু নলয়। মুছাব্বিৰ আলী আহমেদৰ এই হুংকাৰ, মিয়া মিয়া হৈ থাকিব, মিয়া গৰীয়াৰ ওচৰত আঁঠু নলয়। শিৱসাগৰত গৰীয়া সংগঠনৰ সংবাদমেলৰ পিছতেই প্ৰতিক্ৰিয়া মুছাব্বিৰ আলী আহমেদত। কোনো দিন মিয়াই গৰীয়াৰ ওচৰত আঁঠু খাৰ্কি বহি নাথাকে। মিয়াই গৰীয়াৰ নাম লৈ মাটি কিনা কথাটো প্ৰমাণ কৰি দিব লাগিব। মিয়াৰ মাটিৰ অভাৱ নাই যে গৰীয়াসকলৰ পৰা মাটি ক্ৰয় কৰিব লাগিব। গৰীয়া আৰু মিয়াৰ মাজত সংঘাত লগাবলৈ এছাম গৰীয়াই এই কাম কৰিছে বুলি মন্তব্য সংখ্যালঘু সংগঠনৰ নেতাজনৰ। গৰীয়াক নিলজ্জ বুলি মন্তব্য মুছাব্বিৰ আলী আহমেদৰ। আজিৰ মিয়া শিক্ষিত হৈছে, গৰীয়াৰ ওচৰত আঁঠু ল'ব নালাগে মিয়াসকলৰ। গৰীয়া সংগঠনে মিয়াক উদ্দেশ্যি কৰা মন্তব্যৰ পিছতেই এইদৰে গৰীয়া সংগঠনক উভতি ধৰিছে সংখ্যালঘু সংগঠনৰ নেতা মুছাব্বিৰ আলী আহমেদে। অন্য এটা খবৰ,
কৃষকৰ সমস্যাৰ কথা ক'বলৈ হাতত টমেটো চচৰ বটল লৈ বিধানসভালৈ আহিল খুমঠাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়া। সততে কৃষকৰ হৈ মাত মাতি অহা বিধায়কজনে কেইবাটাও সমস্যা সন্দৰ্ভত দৃষ্টি আকৰ্ষণ কৰালে সদনৰ। কৃষি পথাৰৰে সংযোগ নাই বাট পথৰ, নাই জলসিঞ্চনৰ সুবিধা, কৃষি বিভাগত দালালৰ দপদপনি। এনে পৰিস্থিতি কৃষকসকলৰ বাবে অকল পঞ্জীয়নেই যথেষ্টনে? প্ৰশ্ন উত্থাপন কৰিছে শাসকীয় পক্ষৰ বিধায়ক মৃণাল শইকীয়াই। বিধানসভাত এইদৰে বিশেষ ৰূপত দেখিবলৈ পোৱা গ'ল বিজেপি বিধায়ক মৃণাল শইকীয়া। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। জাতি মাটি ভেটি ৰক্ষাত ব্যৰ্থ বিজেপি চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই সুৰক্ষিত কৰিব পৰা নাই অসমৰ মাটি। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে চুবুৰীয়া ৰাজ্যৰ দখলত অসমৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি। অৰুণাচল, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ দখলত আছে এই হাজাৰ হাজাৰ হেক্টৰ ভূমি। অসম বাংলা সীমান্ত সুৰক্ষাতো ব্যৰ্থ হৈছে এতিয়া বিজেপি চৰকাৰ। জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দি বিজেপিয়ে নিজৰ চৰকাৰ গঠন কৰিছিল আৰু সেই বিজেপিয়ে এতিয়া জাতি মাটি ভেটি ৰক্ষা কৰিব পৰা নাই। চুবুৰীয়া ৰাজ্যই দখল কৰিছে হাজাৰ হাজাৰ হেক্টৰ ভূমি মাটি। নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে বুলি এতিয়া দাবী উত্থাপন কৰিছে বিৰোধীৰ ফালৰ পৰা। নিজকে জাতি মাটি ভেটি ৰক্ষাৰ মূল নায়ক এতিয়া সজাইছে হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, প্ৰধানমন্ত্ৰী মহোদয় ৰাম মন্দিৰ নিৰ্মাণৰ সময়ত বা লোৱাত আপুনি সকলোতকৈ আগত আছিল। এতিয়া প্ৰণামী লুণ্ঠনৰ সময়ত কিয় মৌন? আমাৰ দাবী ট্ৰাষ্ট ভংগ কৰক, প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰক, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত তদন্তৰ ব্যৱস্থা কৰক, নতুনকৈ ট্ৰাষ্ট গঠন কৰক। আপুনি সমগ্ৰ ভাৰতবাসীৰ ওচৰত ক্ষমা খোজক। সামাজিক মাধ্যমত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ এই মন্তব্য। ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰিৰ সন্দৰ্ভত আজিৰ দিনটোতো বিজেপিৰ বিৰুদ্ধে এইদৰে মন্তব্য অব্যাহত ৰাখিছে বিৰোধী দলৰ নেতাসকলে। কৃষিপ্ৰধান ৰাজ্য অসমত ক্ৰমান্বয়ে হ্ৰাস পাইছে কৃষিভূমি। অসম বিধানসভাত উন্মোচিত হ'ল এই তথ্য। কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আলী আহমেদে সোধা এক প্ৰশ্নৰ উত্তৰত কৃষি বিভাগে দাঙি ধৰা তথ্যমতে বিগত এটা দশকত অসমত ৪২,৭১৫ হেক্টৰ কৃষিভূমি হ্ৰাস পাইছে। বানপানী, গৰাখহনীয়া আৰু নিৰ্মাণ কাৰ্যৰ বাবেই অসমত কৃষিভূমিৰ পৰিমাণ কমিছে বুলি বিধানসভাত অৱগত কৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই। কৃষিপ্ৰধান ৰাজ্য অসম, কিন্তু অসমত এতিয়া কৃষিভূমি হ্ৰাস পাইছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ছমাহৰ ভিতৰত সৰ্বনিম্ন খাৰুৱা তেলৰ দাম $68 হ্ৰাস পাইছে প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য। বিগত ৩৬ দিনে লাভৰ ঘৰত ভাৰতৰ তেল কোম্পানী। প্ৰতি লিটাৰ পেট্ৰলত 11 টকাকৈ লাভ খাইছে তেল কোম্পানীসমূহে। তেল কোম্পানীৰ লাভৰ বিপৰীতে 110 টকা লিটাৰত পেট্ৰল কিনিছে ভাৰতীয়ই। আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰল আৰু খাৰুৱা তেলৰ দাম কমিছে যদিও ভাৰতত এতিয়াও পেট্ৰল আৰু ডিজেলৰ মূল্য কমা নাই। কেৱল প্ৰাইভেট কোম্পানীসমূহেহে কিছু হ্ৰাস কৰিছে পেট্ৰল ডিজেলৰ মূল্য, কিন্তু চৰকাৰে এতিয়াও হ্ৰাস কৰা নাই পেট্ৰল ডিজেলৰ মূল্য, যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে সৰব স্থানীয় ৰাইজ। এটা চাঞ্চল্যকৰ তথ্য, 2050 চনৰ ভিতৰত মুছলমান জনসংখ্যা হ'বগৈ সৰ্বাধিক। 2050ত ভাৰতত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা ৰাষ্ট্ৰ। ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ। 2050 চনত ভাৰতৰ মুছলমানৰ জনসংখ্যাই পিছ পেলাব ইণ্ডোনেছিয়াক। এক প্ৰতিবেদন অনুসৰি 2050 চনত ভাৰতৰ মুছলমানৰ সংখ্যা হ'বগৈ 18.8%। সংখ্যাৰ আকাৰত ভাৰতৰ মুছলমানৰ সংখ্যা হ'ব 31.10 কোটি। অৱশ্যে তথাপিও ভাৰত হৈ থাকিব হিন্দু প্ৰধান ৰাষ্ট্ৰ। মুছলমানৰ সংখ্যা বৃদ্ধি পালেও হ্ৰাস নাপায় হিন্দুৰ সংখ্যা। বৰ্তমান সৰ্বাধিক মুছলমানৰ জনসংখ্যা থকা ৰাষ্ট্ৰ হৈছে ইণ্ডোনেছিয়া। 2050ত ইণ্ডোনেছিয়াকো ভাৰতৰ মুছলমানে পিছ পেলোৱাৰ তথ্য এই মুহূৰ্তত প্ৰতিবেদনত প্ৰকাশ পাইছে। অন্য এটা খবৰ, ৰাজহুৱা স্থানত পলিথিন আদি পেলালে লগে লগেই ফাইন ভৰিব লাগিব আপুনি। পোষ্টতে ফাইন দিব লাগিব লেতেৰা কৰা লোকে। গুৱাহাটীক কঠোৰ হৈ পৰিছে GMC। পলিথিন আদি পেলোৱা লোকৰ ফটো প্ৰেৰণ কৰক হোৱাটছআপত।
আপুনি তাৰ বাবে লাভ কৰিব পুৰস্কাৰ গুৱাহাটী মহানগৰ প্ৰশাসনৰ ফালৰ পৰা। গুৱাহাটী মহানগৰখনক লেতেৰামুক্ত কৰি ৰাখিবলৈ এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে এতিয়া GMCয়ে। হোৱাটছআপত ফটো প্ৰেৰণ কৰক, লগে লগে ল'ব ব্যৱস্থা। অইন এটা খবৰ, পুনৰবাৰ জেপি দাস সন্দৰ্ভত মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। শীঘ্ৰেই বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ একমাত্ৰ হিন্দু বিধায়ক জেপি দাস। লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ সৈতে চুক্তি হৈছে জয়প্ৰকাশ দাসৰ। 5 বছৰ নালাগে, এবছৰৰ ভিতৰতেই বিজেপিলৈ যাব কংগ্ৰেছৰ একমাত্ৰ হিন্দু বিধায়কগৰাকী। কংগ্ৰেছৰ বিধায়ক জেপি দাস সন্দৰ্ভত পুনৰবাৰ এই ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এটা চাঞ্চল্যকৰ খবৰ, 15 বছৰীয়া নাবালিকাৰ সৈতে কুকাণ্ড, লম্পট অপূৰ্ব দেৱনাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা। 15 বছৰীয়া নাবালিকাৰে কুকাণ্ডৰ অভিযোগ অপূৰ্ব দেৱনাথৰ বিৰুদ্ধে। নাবালিকাৰে কুকাণ্ড কৰি ৰঙাঘৰৰ আলসী হ'ল লম্পট অপূৰ্ব দেৱনাথ। আত্মীয়ৰ ঘৰলৈ আনি নাবালিকাৰে কুকৰ্ম লম্পট অপূৰ্বৰ। সমগ্ৰ ঘটনাক লৈ চিৰাঙৰ বিজনীত চাঞ্চল্য বিৰাজ কৰিছে। নাবালিকাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই পোহৰলৈ আহে এই ঘটনা। অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে জেললৈ প্ৰেৰণ কৰে অপূৰ্বক। ৰাজ্যত পুনৰ মানৱ সমাজ লজ্জানত কৰা এই চাঞ্চল্যকৰ আৰু শিহৰণকাৰী ঘটনা সংঘটিত হৈছে চিৰাঙৰ বিজনীত। ইতিমধ্যেই লম্পটটোক জেললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, উগ্ৰমূৰ্তি ধাৰণ কৰিছে ইৰাণে। যিকোনো মুহূৰ্তত আমেৰিকাৰ ওপৰত হ'ব পাৰে ভয়ংকৰ আক্ৰমণ। পুনৰবাৰ উত্তেজনা বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত। আমেৰিকা ইৰাণৰ মাজত পুনৰ আৰম্ভ হৈছে যুদ্ধ। যিকোনো মুহূৰ্তত আমেৰিকাক প্ৰত্যুত্তৰ দিব ইৰাণে। খামেনিৰ জানাজা শেষ হোৱাৰ লগে লগেই দিব পাৰে প্ৰত্যুত্তৰ। ইৰাণত আক্ৰমণৰ পৰিমাণ ভুগিব লাগিব আমেৰিকাই। যুদ্ধবিৰতি উলংঘা কৰি শ শ মিছাইল ইৰাণত পেলালে আমেৰিকাই। এই আক্ৰমণৰ পাছতেই উগ্ৰমূৰ্তি ধাৰণ কৰিছে এতিয়া ইৰাণে। আমেৰিকাৰ সেনাৰ ওপৰত পূৰ্বৰ দৰে হ'ব পাৰে আক্ৰমণ। মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনাক সতৰ্কবাণী দিছে ইৰাণে। যিকোনো পৰিস্থিতিৰ বাবে সাজু হওক আমেৰিকাৰ সেনা। পুনৰ ভয়ংকৰ যুদ্ধত লিপ্ত আমেৰিকা আৰু ইৰাণ। হৰমুজ প্ৰণালীত দুয়োখন ৰাষ্ট্ৰৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছিল। ইৰাণৰ সৈতে আৰু আলোচনা নহ'ব বুলি সদৰণি ট্ৰাম্পৰ। পুনৰ ইৰাণৰ খাৰুৱা তেল বিক্ৰীত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ। ইৰাণৰ 80টা স্থানত ধাৰাসাৰ মিছাইল ড্ৰোন আক্ৰমণ আমেৰিকাৰ। হৰমুজত ইৰাণে 3খন জাহাজত আক্ৰমণৰ পাছতেই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। পৰৱৰ্তী খবৰ, এজাক বৰষুণতেই বুৰিল ৰাষ্ট্ৰীয় ঘাইপথ। ঘণ্টা ঘণ্টা ধৰি আবদ্ধ উজনি নিমুৱা যান বাহন। গুৱাহাটী মহানগৰীত পুনৰবাৰ কৃত্ৰিম বানে লৈছে ভয়ংকৰ ৰূপ। এজাক বৰষুণৰ পিছতেই যোৰাবাটত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। উৎকট গৰমৰ মাজতে মহানগৰীৰ কৃত্ৰিম বানত ডুবিল। মাত্ৰ এজাক বৰষুণতেই ৰাষ্ট্ৰীয় ঘাইপথত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। যোৰাবাটত আবদ্ধ উজনিমুৱা যান বাহন চলাচল। যান জঁটত আবদ্ধ এম্বুলেন্সো। কৃত্ৰিম বানত জনতাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। উৎকট গৰমৰ মাজতেই এজাক বৰষুণৰ ফলতেই গুৱাহাটী মহানগৰীত এই কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। আনফালে বতৰে ল'ব কালৰূপ। ৰাজ্যৰ প্ৰতিখন জিলাতেই হাই এলাৰ্ট জাৰি। গুৱাহাটীৰ কৃত্ৰিম বানত স্তব্ধ জনজীৱন। ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। সাৱধান হওক সমগ্ৰ অসমবাসী ৰাইজ। উজনিৰ পৰা নামনিলৈকে বতৰে ল'ব কালৰূপ। বিজুলী ঢেৰেকণীসহ বজ্ৰপাতৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 8খন জিলাত অৰেঞ্জ এলাৰ্ট, 24খন জিলাত য়েল্লো এলাৰ্ট জাৰি। ইফালে এজাক বৰষুণতেই গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে সমগ্ৰ অসমক লৈ। পোৱা নাই এই সুবিধা, প্ৰশ্ন উত্থাপন কৰিছে মৃণাল শইকীয়াই। অইন এটা খবৰ, আমি সকলো দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তেওঁলোকক কোনো বিশেষ উত্তৰ পূবৰ সম্প্ৰদায়ৰ বুলি চিনাক্ত কৰিব নালাগে, কিয়নো এনে বাৰ্তাই অঞ্চলটোৰ ৰাজ্যসমূহৰ মাজত থকা শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে। এইদৰে অসম নাগালেণ্ড সীমান্তত চলি থকা ভূমি বিবাদক কেন্দ্ৰ কৰি উত্থাপন হোৱা প্ৰসংগক লৈ বিধানসভাৰ পবিত্ৰ সদনত মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
দিব লৈছো এটা ব্ৰেকিং নিউজ। মুছলমান কিশোৰীক ধৰ্ষণ কৰা বিজেপি নেতাক এনকাউণ্টাৰ কৰা হৈছে। এটা ব্ৰেকিং নিউজ। 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা, ধৰ্ষণকাৰী প্ৰবাস মণ্ডলক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে। 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা, ধৰ্ষণকাৰী প্ৰবাস মণ্ডলক এনকাউণ্টাৰ। পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক। পশ্চিমবংগৰ বৰৈপুৰ কাণ্ডৰ কালপিত প্ৰবাস মণ্ডলৰ মৃত্যু হৈছে। আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল প্ৰবাসে। পুলিচক টাৰ্গেট কৰি গুলীচালনা প্ৰবাস মণ্ডলৰ। ইয়াৰ পিছতে আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয় বিজেপি কৰ্মীগৰাকীক। 4 জুলাইত সংঘটিত হৈছিল ধৰ্ষণ কাণ্ড। 12 বছৰীয়া কিশোৰীক প্ৰথমে ধৰ্ষণ, তাৰ পিছত হত্যা। 5 জুলাইত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ। এই ঘটনাৰ পিছতে SIT গঠন কৰিছিল শুভেন্দু অধিকাৰীৰ বিজেপি চৰকাৰে। SITয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল কালপিত প্ৰবাসক আৰু অৱশেষত এনকাউণ্টাৰত মৃত্যু হৈছে এই মূল অভিযুক্তটোৰ। পৰৱৰ্তী খবৰ। বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰে বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে। এফালৰ পৰা ভাঙি দিয়া হ'ল অবৈধ দোকান। ৰাজ্যত পুনৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনীলৈ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান। এফালৰ পৰা ভাঙি দিয়া হ'ল অবৈধ দোকান পোহাৰ। ডবগা চহৰৰ মাজমজিয়াত একাংশ লোকে চৰকাৰী ভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন। তাৰ পিছতেই প্ৰশাসনৰ ফালৰ পৰা এই বৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে। অবৈধভাৱে নিৰ্মিত দোকানত পৰিল বলডজাৰৰ কোব। জাননীৰ পাছতো একাংশ লোকে ভূমি খালী নকৰাৰ অভিযোগ। ভূমি খালী কৰিবলৈ প্ৰদান কৰা হৈছিল জাননী আৰু তাৰ পিছতে আজিৰ দিনটোত এই বৃহৎ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী চাকৰি বা 4চকীয়া বাহন থাকিলে আপুনি নাপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নাপাব পাৰে আপুনি। এই 3বিধ ডকুমেণ্টছ যদি আছে তেন্তে আপুনি নাপাব ৰেচন কাৰ্ড। এই 3বিধৰ গৰাকী হলে নাপাব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। কঠোৰ ৰূপত বিশেষ জাননী খাদ্য গ্ৰাহক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা। ঘৰত 4চকীয়া বাহন থাকিলে নাপাব আপুনি ৰেচন কাৰ্ডৰ সুবিধা। 4চকীয়া বাহন কিনিলেই ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন। চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতে নাপাব ৰেচন। চৰকাৰী চাকৰি পালেই ঘূৰাই দিব লাগিব ৰেচন কাৰ্ডখন। আয়কৰ ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন। ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন। চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত বুজাই দিলা প্ৰশাসন। ৰেচন কাৰ্ড থকা লোকেও এতিয়াৰে পৰা ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড।